हेलो बন্ধু-बान्धৱীসকল মই নিউমোলজিষ্ট বেবী বৰুৱা আপোনালোকৰ বাবে এটি বহুত ইম্পৰ্টেণ্ট মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব যদি আপোনালোকৰো মনটো খুব দুখ লাগি থাকে কোনোবা কিবা এটা কথা কৈ দিয়াৰ লগে লগে আপোনালোকে বহুত হাৰ্ট হৈ যায় কান্দিব মন যায় আৰু তেনেকুৱা ধৰণৰ ব্যক্তিও বহুত দেখা যায় ন যদি তেনেকুৱা ধৰণৰ লোক হয় আপোনালোক বা কিছুমান এনেকুৱা হয় যে অলপ কথাতে খং উঠি যায় খঙত একদম ছটফটাই ফুৰে কাৰোবাক মাৰিব নাপালে কাৰোবাক কিবা ক'ব নাপালে মানে শান্তি নালাগে অটোমেটিক্যালি তাৰমানে খং উঠে যদি আপোনালোকৰ স্বভাৱ তেনেকুৱা হয় বা কিছুমান এনেকুৱা আছে ন কোনোবাই কিবা যদি বেমাৰৰ নাম কৈ দিয়ে বেমাৰৰ কথা কৈ দিয়ে বা নিগেটিভ কিবা যদি কথা কয় ন সেই নিগেটিভটো ব্ৰেইনত এনেদৰে সোমায় বা কিবা বেমাৰৰ কথা যদি ক'লে এনেকুৱা লাগে যেন মোৰেই হৈছে আৰু সেই বেমাৰটো কোনোবাই বহুত ডাঙৰ এটা বেমাৰৰ কথা কৈ দিলে তাৰপিছত এনেকুৱা লাগে মোৰ যদি অকণমান ব্ৰেইনত টিংটিঙাইছে না এনেকুৱা লাগিল মোৰো বেমাৰটো হ'লেই নেকি তেনেকুৱা যদি আপোনালোকৰ ফিল আহে তেনেকুৱা ধৰণৰ কথা মনলৈ আহি থাকে তাৰ কাৰণে আপোনালোকে বহুত ডিপ্ৰেছড হয় বা কাৰোবাৰ হেল্থ ইছ্যু আছে বিশেষকৈ মানে কি আমাৰ কিছুমান বেমাৰ আমাৰ নিজৰ কাৰণে হয় ভগৱানে আমাৰ শৰীৰটোক এনেকুৱা শক্তি দিছে আমি আমাৰ শৰীৰটোক আমি নিজে ঠিক কৰিব পাৰোঁ কিন্তু তাৰ কাৰণে আমি আমাৰ ব্ৰেইনটোক কি কৰিব লাগিব স্মাৰ্ট বনাব লাগিব পুৰা ঠিক কৰিব লাগিব আপোনালোকৰ ব্ৰেইনেও তেনেকুৱা ধৰণৰ কথাৰ পৰা আপোনাক ৰক্ষা কৰিব পৰা নাই বা আপোনালোকে বহুত হতাশাত ভোগে বহুত ধৰণৰ চিন্তাই আপোনালোকক অসুবিধা কৰে তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ সমস্যা হৈছে মই আপোনালোকক এটা সলিউশন দিম আপোনালোকে ভালদৰে শুনিব ভগৱানে আমাক এনেকুৱা ধৰণৰ শক্তি দিছে যে আমি আমাৰ সমস্যাক আমি আমাৰ দেহত হৈ থকা সমস্যাবিলাকৰ পৰা আমি আমাক নিজকে উলাই আনিবলৈ ভগৱানে কি দিছে আমাক বহুত ডাঙৰ এটা শক্তি দিছে কিন্তু সেই শক্তিৰ অনুমান আমি নাজানো আমি বিচাৰি নাপাওঁ নাজানো আচলতে সেইকাৰণে আমি বহুত সমস্যাত ভোগো আপোনালোকক মই এটা কথা কওঁ আপোনালোকে কি কৰিব তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ সমস্যা আছে যাৰ বেলেগ ধৰণৰ সমস্যা হ'ব পাৰে কিছুমান খুব ডিপ্ৰেছনত যায় কিছুমান বেমাৰে আমনি কৰি থাকে কিছুমানে কাৰোবাৰ কিবা এটা কথা কৈ দিলে সেইটোত বহুত নাৰ্ভাছ হৈ যায় ভয় লাগি থাকে মনত মানে আত্মবিশ্বাসৰ অভাৱ থাকে তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ সমস্যা হৈ আছে তেনেহ'লে আপোনালোকে নিজক 10 মিনিট সময় দিয়ক 10 মিনিট সময় দিয়ক যদি আপোনালোকে নিজক ঠিক ৰাখিব বিচাৰে যিকোনো বেমাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে আপোনালোকে মানে মনটোক একচুৱেলি কি জানেনে আমি যদি আমাৰ মনটোক ডাঠ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে কোনেও আপোনালোকক হৰুৱাব নোৱাৰে কোনো বেয়া শক্তিয়ে আপোনালোকক এটেক কৰিব নোৱাৰে ঠিক আছে তাৰ কাৰণে আপুনি আগতে নিজকে ঠিক কৰিব লাগিব আত্মবল বঢ়াব লাগিব আৰু আত্মবল বঢ়াই মেডিটেশ্যনে ধ্যানৰ দৰে এনেকুৱা কোনো শক্তি নাই যি আপোনালোকক ঠিক কৰিব আপুনি তাবিজ পিন্ধক আপুনি ভয়ত কাৰোবাৰ পৰা কিবা লওক কিন্তু বা মেডিচিন খাওক কিন্তু আপোনালোকে পৰিত্ৰাণ নাপায় আপোনালোকৰ এটাই আপোনালোকক সহায় কৰিব সেয়াই হৈছে ধ্যান ঠিক আছে আৰু ধ্যান আপোনালোকে কি কৰিব যেটো ওমকাৰ যেটো ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ প্ৰথম শব্দ প্ৰথম আখৰ ওম গতিকে আপোনালোকে ওমকাৰ কৰা ষ্টাৰ্ট কৰক 10 মিনিট আপোনালোকে দিয়ক 24 ঘণ্টাৰ যদি আপোনালোকে 10 মিনিটো নিজৰ বাবে নিদিয়ে ন তেতিয়াহ'লে লাইফটোত আপোনালোকে একো কৰা নাই নিজৰ বাবে সদায় 10 মিনিট সময় দিয়ক আৰু বিশেষকৈ ৰাতিপুৱাৰ সময়ত মেডিটেশ্যন কৰিলে খুব ভাল আপোনালোকে ৰাতিপুৱা পবিত্ৰ হৈ গা পা ধুই পবিত্ৰ হৈ পেলাই আপোনালোকে মেডিটেশ্যন 10 মিনিট কৰক আৰু মেডিটেশ্যন কৰাৰ আগত মানে বহুতে মেডিটেশ্যন কৰিব নোৱাৰিব প্ৰথম তাৰ বাবে মই সাজেষ্ট কৰোঁ ওমকাৰ কৰক ডেইলি 10 মিনিট সময় ওমকাৰ কৰক এনেকৈ যে কৰে আপোনালোকে পুৰা পদ্মাসনত বহি ল'ব পুৰা ৰাজহাৰ ফোন কৰি ল'ব তাৰপিছত আপোনালোকে কৰিব এনেদৰে আপোনালোকে ওমকাৰ কৰিব 10 মিনিট আপোনালোকে যি ভগৱানক মানে যি পৰমাত্মাক আপোনালোকে বিশ্বাস কৰে তেওঁক স্মৰণ কৰিব তেওঁক ধন্যবাদ জনাব আপোনালোকক ইমান সুন্দৰ শৰীৰটো দিয়াৰ বাবে আৰু আপোনালোকে 10 মিনিট সময় এনেদৰে মেডিটেশ্যন কৰিব ওমকাৰ মেডিটেশ্যন কৰিলে ন আপোনালোকে এটলিষ্ট আপোনালোকে 20 দিন কৰি চাওক অকমানটো সময় দিব লাগিব 20 দিনৰ পিছত আপোনালোকে ৰিজাল্ট চাব কিমান আপোনালোকে পজিটিভ হ'ব এনেকুৱা পজিটিভ হ'ব ন আপোনালোকক কোনোবাই এখাৰ বেয়াকৈ ক'লেও যিমান বেয়াকৈ ক'লেও যিমান কিবাকৈ ক'লেও আপোনালোকক কোনেও হিলাব নোৱাৰে মানে মনটো এনেকুৱা মজবুত হ'ব আপোনালোকৰ বহুত মজবুত হ'ব কৰি চাব এবাৰ ধন্যবাদ